মই বদৰুদ্দিন আজমল UDFৰ সভাপতি মই এতিয়াই খবৰ পাইছোঁ যে হাজী আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছোঁ মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছোঁ এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে হাজী আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ চৰকাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় ইসকলৰ কোনো জাতি ধৰ্ম নহয় খাস কৰি যিসকলে সন্ত্ৰাসবাদীৰ কাম কৰে ইসকলে ইছলামক বদনাম কৰি আছে মুছলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজী সাহেবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয় জয় হিন্দ জয় UDF